ভাৰত চৰকাৰৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, অসমৰ মহামান্য ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়া ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ সন্মানীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশ ন্যায়মূৰ্তি হৃষিকেশ ৰয় ডাঙৰীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়া, উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকল, জুডিচিয়েল অফিচাৰসকল, সন্মানীয় সুধীবৃন্দ, আজি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন। ৰাতিপুৱাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ প্ৰথমখন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অসমবাসীলৈ উপহাৰ দিলে। এনে এক সুন্দৰ দিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত নতুন 3খন চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰিলে আৰু আজিৰ দিনটোত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 14,000 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ বা উদ্বোধন কৰিব। উত্তৰ পূবৰ বাবে, অসমৰ বাবে আজিৰ দিনটো এটা আনন্দৰ দিন। मैं भारतवर्ष का सम्मानीय प्रधानमंत्री परम आदरणीय नरेंद्र मोदी जी को बहाग बिहू का बहुत बहुत शुभकामना देता हूं। गुवाहाटी उच्च न्यायालयৰ गौरवमय ঐতিহ্যই ৭৫টা বছৰত ভৰি দিলে। আজি ৭৫ বছৰ সম্পূৰ্ণ হল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি পৰম্পৰা, যি ঐতিহ্য আৰু উত্তৰ পূৰ্বৰ ন্যায় ব্যৱস্থালৈ ইয়াৰ যি অৱদান, তাৰ বিষয়ে যোৱা ৫ তাৰিখৰ পৰা আমি বিভিন্ন সভাত আলোচনা কৰিছোঁ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৌৰৱময় ৭৫টা বছৰৰ যি পৰম্পৰা, তাক আমি সকলোৱে সন্মান জনাইছোঁ। ভাৰতৰ স্বাধীনতাই ৭৫ বছৰ পাৰ কৰিলে। এতিয়া আমাৰ অমৃতকাল আৰম্ভ হল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সপোন দেখে যে অমৃতকালত ভাৰতবৰ্ষ বিশ্বগুৰু হওক, আত্মনিৰ্ভৰ ভাৰত হওক, ভাৰতৰ পৰম্পৰা ঐতিহ্য বিশ্বৰ চাৰিওফালে বিয়পি পৰক। मैं यही कामना करता हूं कि ये अमृत काल में एग्जीक्यूटिव हो, लेजिस्लेचर हो या जुडिशियरी हो, सबका उद्देश्य एक ही दिशा में जाना चाहिए। कैसे अगले 25 साल में हम हमारे भारतवर्ष को एक विश्व गुरु का आसन में देख सकता हूं, कैसे हमारे भारतवर्ष एक डेवलप कंट्री नहीं, एक सुपर पावर बन सकता है। प्रधानमंत्री जी का यह सपना साकार करने के लिए न्यायपालिका हो, कार्यपालिका हो या लेजिस्लेचर हो, सबको एक दिशा में काम करना है। किस लिए? ये प्रधानमंत्री जी का आशा नहीं है, ये हमारा देश का सपना है, पूरा भारतवासी का सपना है, जो प्रधानमंत्री जी ने या हमारे कंट्री में हो या देश का बाहर, यही सपना का साकार करने के लिए दिन रात मेहनत कर रहा है। और हमें सब मिलके ये मेहनत को कैसे लक्ष्य तक जा सकता है, ये 25 साल में, अमृत काल में, इसके लिए हमें सबको मिलके काम करना है। भारतर गणतांत्रिक व्यवस्थात न्यायपालिकार एक महत्वपूर्ण भूमिका আছে। गुवाहाटी उच्च न्यायालय যোৱা ৭৫ বছৰত অত্যন্ত গৌৰৱেৰে সৈতে সেই দায়িত্ব পালন কৰিলে। ৭৫ বছৰৰ প্লেটিনাম জুবলি আমাৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াৰ নেতৃত্বত অত্যন্ত সুন্দৰভাৱে আমি পালন কৰিছোঁ আৰু আমি সকলোৱে অনাগত 25 বছৰৰ আমাৰ দায়িত্ব সম্পৰ্কে অৱগত হৈছোঁ। অসম চৰকাৰে
অত্যন্ত আনন্দৰে সৈতে ক'ব বিচাৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সকলো ন্যায়পালিকাৰ অংগক আমি একত্ৰিত কৰি গুৱাহাটীত এই বছৰৰ পৰা এখন জুডিচিয়েল চিটি বা জুডিচিয়েল পৰিসৰৰ কাম আমি আৰম্ভ কৰিম, য'ত সকলো ধৰণৰ সুবিধা তাত সন্নিৱিষ্ট হৈ থাকে আৰু অধিবক্তাসকলে বিভিন্ন সময়ত পোৱা কষ্ট লাঘৱ হ'ব পাৰে। সকলোৱে একেটা স্থানতে সেশন কোৰ্টৰ পৰা CGMৰ পৰা হাই কোৰ্টলৈকে সকলোৱে একেটা স্থানতে এই সুবিধাসমূহ উপলব্ধ হ'ব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ভাৰতৰ ন্যায়পালিকাৰ অগ্ৰগামী যাত্ৰাত এক মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক কৈছে ইজ অফ ডুইঙৰ লগতে ইজ অফ জাষ্টিছ ই এক বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। মই ভাবো ৭৫ বছৰৰ এই প্লেটিনাম জুবুলিত আমি প্ৰচেষ্টা কৰিম যে উত্তৰ পূব আৰু অসমৰ ন্যায় ব্যৱস্থাত দৰিদ্ৰ আৰু আৰ্তজনক সামৰি আমি জাষ্টিছ ডেলিভাৰী ছিষ্টেমক অন্তোদয়ৰ লক্ষ্যৰ লগত একেলগে যুক্ত কৰি আৰ্তজনৰ সাৰথি কৰি নিৰ্মাণ কৰিম। সকলোকে পুনৰ এবাৰ ৭৫ বছৰৰ ঐতিহ্যমণ্ডিত এই গৌৰৱময় যাত্ৰাৰ বাবে অভিনন্দন জনাইছো আৰু অমৃত কালৰ বাবে আগতীয়া শুভেচ্ছা জনাইছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।